বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাঁচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে তুমি ইমান অধৈৰ্য হৈছা কিয়? বিয়া এখনলৈ নামাত দিলে বুলি তুমি আবুল তাবুল বলকি থাকিবা নেকি? পৰিস্থিতিৰ পৰা পলাবলৈ চেষ্টা নকৰিবা। ভালে ভালে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। আজি কাৰ কাৰণে আমি এঘৰীয়া হ'ব লগা হ'ল? ইহঁত দুজনীয়ে তোমাৰ আৰু মোৰ তেজোপা শুই শুই খাম বুলিয়ে জন্ম ল'লে। কথাটো কেৱল বিয়া এখনক মতাক নমতাক লৈ হোৱা নাই। কথাখিনিত মোৰ আত্মসন্মান জড়িত হৈ আছে। আৰে কালিতো তোমাৰ ভনীয়েৰে কৈয়ে দিলে তাই মানুহ ঘৰক সঁচা কথা নোকোৱাকে বিয়াতে নবহে। এতিয়া পাৰিবা তাইক ভাল ঘৰ এখন চাই বিয়া দিবলৈ? পাবানে বিচাৰি তাইৰ কাৰণে ভাল ঘৰ এখন? আছে কোনোবা তাইৰ কাৰণে ভাল ল'ৰা? এজনী বদনামী ছোৱালীক বিয়া পাতিবলৈ আহিব কোনোবা? আপুনি মোক যি গালি দিয়ে দিয়ক, কিন্তু মোৰ মা দেউতা আৰু ভণ্টিক লৈ একো কথা নক'ব। তাইৰ কোনো ভুল নাই। হয়, এইটো কথা সঁচা যে মই দুৰ্ভগীয়া। সকলোৰে ককৰ্থনা শুনাই এতিয়া মোৰ অভ্যাস যেন হৈ পৰিছে। কিন্তু তাৰ মানে এইটো নহয় যে মোৰ বংশক লৈ যিয়ে কয় মই তাকে শুনি যাম। মোৰ বংশ ইমান নীচ নহয় মা। পৰিস্থিতিয়ে কিছুমান মিছা বদনাম আমাৰ ওপৰত আনি দিব পাৰে, কিন্তু তাত মোৰ আৰু প্ৰীতিৰ কোনো দুখ নাই। তাইৰ গাত যদি দুখেই নাছিল তেনেহ'লে ইমান ৰাতিখন এটা ল'ৰাৰ ৰুমলৈ তাই কিয় গৈছিল? তাই নিজ ইচ্ছাৰে যোৱা নাছিল মা। এটা ষড়যন্ত্ৰ কৰি তাইক তাৰ ৰুমলৈ নিয়া হৈছিল। আৰু যদি আপুনি মোৰ কথা বিশ্বাস নকৰে তেনেহ'লে প্ৰিয়মক সুধিব, কাৰণ সেইদিনা প্ৰিয়মো মোৰ লগত আছিল। এই পৃথিৱীখন বহুত ডাঙৰ দাদা। সঁচা আৰু শুদ্ধ অন্তৰেৰে বিচাৰিলে ভগৱানকো পোৱা যায়। গতিকে ভাল সম্বন্ধ এটা পোৱাটো তেনে সহজ কথা। আপোনালোকে মোৰ আৰু নিহাৰৰ মাজত চিন্তাৰ কোনো পাৰ্থক্য নাপায়। আপুনি যদি মোক চকু মুদি বিশ্বাস কৰিব পাৰে তেনেহ'লে নিহাৰকো কৰিব পাৰে। মই কথা দিছোঁ আপোনাক। প্ৰিয়মে মোক তেওঁ সকলোখিনি কথাই কৈছে। ক'ব নোৱাৰাকৈ মানুহৰ জীৱনত বহুত দুৰ্ঘটনাই হৈ যায়। আমি হৈ যোৱাবোৰ কেতিয়াও সলাব নোৱাৰোঁ, কিন্তু আহিব লগা দিনবোৰত কিদৰে নিজকে ভালদৰে সজাই ল'ব পাৰোঁ সেইটোহে ডাঙৰ কথা। মই সকলোবোৰ কথা জানি বুজি নিজ ইচ্ছাৰেই সিদ্ধান্তটো লৈছোঁ। মই জানো মই কোনো মহান কাম কৰা নাই, কিন্তু সঁচা অন্তৰে কাৰোবাক ভাল পাব বিচাৰোঁ। মোৰ জীৱনসংগী হিচাপে যদি প্ৰীতিক পাওঁ সেয়া মোৰ সৌভাগ্য বুলি ভাবিম। দাদা, আপোনালোকৰ যদি একো আপত্তি নাথাকে মোৰ মা আৰু দেউতাক আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। এই কথাবোৰ মই কিয় জোৰ কৰি পাহৰিব পৰা নাই? মোক কিয় বাৰে বাৰে নিজকে হত্যাকাৰী যেন লাগিছে?
অনন্যাৰ দৰে সেই মানুহ ঘৰতো চাগে ন্যায় পোৱা নাই। যদি সমাজৰ আগত ধৰা পৰি যাওঁ তেতিয়া কি হ'ব মোৰ? মায়ে চাগে কেতিয়াও মোক ক্ষমা নকৰিব। প্ৰীতি মোৰো ভনী, তাইৰ প্ৰতি আপোনাৰ যিমানখিনি দায়িত্ব আছে সিমানখিনি দায়িত্ব মোৰো আছে। মাত্ৰ এটা কথা ঠিক যে সিদ্ধান্তটো লওঁতে আপোনাক সোধা নহ'ল। মোৰ বিশ্বাস মোৰ ঠাইত আপুনি হোৱা হ'লে কিজানি আপুনি হয়তো একেখিনিয়ে কৰিলেহেঁতেন। মই আপোনাক সেইটো ক'বলৈ খোজা নাই, মাত্ৰ তাইৰ জীৱনত যাতে এনেকুৱা ঘটনা আকৌ এবাৰ নঘটক তাৰ বাবেহে চিন্তা কৰিছোঁ। নেহাৰ বহুত ভাল ল'ৰা। সৰুৰে পৰা এজন বন্ধু হিচাপে তাক যিমান দূৰলৈকে চিনি পাওঁ তাতকৈ ভাল ল'ৰা হয়তো প্ৰীতিৰ কাৰণে আৰু ক'তো বিচাৰি পোৱা নাযাব। আপুনি অকণো চিন্তা নকৰিব, সি প্ৰীতিক সদায় সুখত ৰাখিব। কিন্তু আমি তাইৰ মনৰ কথাটো এবাৰ জানি লোৱাটো উচিত আছিল নেকি? তাইৰ ইচ্ছা অনিচ্ছা একো নজনাকৈ আপোনালোকে এনেদৰে আগবাঢ়ি গ'ল। সেইবাবেতো সি তাইৰ অনুমতি বিচাৰিছে। দাদা আৰু তাইৰ অনুমতি পালে সি মাক দেউতাকক সোনকালে আপোনালোকৰ ঘৰলৈ পঠাব। মোৰ জীৱন সংগী হিচাপে যদি প্ৰীতিক পাওঁ সেয়া মোৰ সৌভাগ্য বুলি ভাবিম। দাদা, আপোনালোকৰ যদি একো আপত্তি নাথাকে মোৰ মা আৰু দেউতাক আপোনালোকৰ লগত চিনাকি কৰি দিব বিচাৰিছোঁ। মোৰ জীৱনটো কোনফালে গতি কৰিছে মই একো ধৰিব পৰা নাই। মই ইমান সোনকালে ইমান ডাঙৰ এটা সিদ্ধান্ত কেতিয়াও ল'ব নোৱাৰো। সম্পৰ্কটো না কৰি দিওঁ নেকি? প্ৰিয়ম ভিন্দুৱে মোক ইমান ডাঙৰ এটা বিপদৰ পৰা উদ্ধাৰ কৰাৰ পাছত মই তেওঁৰ মনত কষ্ট দিব নোৱাৰো। তেওঁ মোৰ বাবে উচিত সিদ্ধান্তই ল'ব। আৰু দাদাৰ ওপৰতো মই বেছিদিন বুজা হৈ থাকিব নোৱাৰো। মোৰ বাবেই দাদা আৰু বৌৰ মাজত কাজিয়াবোৰ বাঢ়িব ধৰিছে। ঘৰখনৰ শান্তিৰ বাবে মই মোৰ জীৱনৰ সকলোবোৰ সিদ্ধান্ত দাদাৰ ওপৰত এৰি দিব লাগিব। দাদাই মোৰ বাবে যি উচিত বুলিয়ে ভাবে মই তাকেই মানি ল'ম। আপুনি বেছিকৈ চিন্তা কৰিছে। সি তাৰ মাক দেউতাকক বুজাব পাৰিব, কাৰণ আৱেগৰ মূল্য সি ভালদৰে বুজি পায়। সি প্ৰীতিৰ পৰা সঁচা ভাল পোৱাৰ বাহিৰে ধন সম্পত্তি একো বিচৰা নাই। তাক পোৱাৰ পাছত প্ৰীতিয়ে তাইৰ অতীতখিনি সোনকালেই পাহৰি যাব। চাব, আজি হয়তো দাদায়ো মনত বহুত শান্তি পাইছে। সি আমাৰ এই সমস্যাবোৰ লৈ মনত বৰ দুখ পাইছিল। মোৰ মূৰৰ ওপৰত থকা সকলোবোৰ বোজা এটা এটাকৈ লাহে লাহে আঁতৰি যাব। মই এতিয়া মুক্ত মই। আজি ইমান বছৰত তপস্যা এতিয়া সাৰ্থক হ'ব যেন লাগিছে মোৰ। বায়েকটো গ'লেই এতিয়া লাহে লাহে ভনীয়েকো আঁতৰিব মোৰ ৰাস্তাৰ পৰা। আজিৰ পৰা মোৰ মূৰৰ ওপৰত থকা সকলোবোৰ বোজা এটা এটাকৈ লাহে লাহে আঁতৰি যাব। মোক আৰু এতিয়া কোনেও ৰখাব নোৱাৰে। আমাৰ প্ৰপাৰ্টিৰ কাগজবোৰ ক'ত আছে? কিয় লাগে তোক? এইটো মোৰ প্ৰশ্নৰ উত্তৰ নহয়। মই তোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰো। কিয় নোৱাৰ?
কিয় নেদেখাও তই মোক প্ৰপাৰ্টি কাগজখিনি কিহৰ ভয়ত লুকুৱাই ৰাখিছ মই তোক অনুৰোধ কৰিছোঁ দাদা মোক তই কাগজখিনি চাবলৈ দে নহ'লে কিন্তু মই আইনৰ সহায় ল'ব লাগিব বেংকৰ লকাৰত আছে সেইখিনি ব'ল আজিয়ে লৈ আনোগৈ নোৱাৰো কিয় নোৱাৰ কি আছে সেইখিনিত দেউতাৰ মৰমবোৰ আছে মই দেউতাৰ মৰমবোৰ ভাগ হ'ব দিব নোৱাৰো প্ৰীতি তেওঁ কোনোদিনে তেওঁ সম্পত্তিবোৰ ভাগ হৈ যোৱাটো বিচৰা নাছিল আৰু ময়ো তেওঁক কথা দিছিলোঁ যে মই তহঁতক কেতিয়া মোৰ পৰা আঁতৰ হ'বলৈ নিদিওঁ আৰু আজি তহঁতে মোক তহঁতৰ পৰা আঁতৰাই পেলালি সি যদি তোমাৰ প্ৰথম পত্নীৰ সন্তান হ'লহেঁতেন নহয় তাক মই কেতিয়াবাই নিজৰ কৰি ল'লোহেঁতেন কিন্তু যেতিয়াই মই তাৰ মুখখনলৈ চাওঁ তেতিয়াই তুমি কৰা অপৰাধৰ সেই নিৰ্লজ্জ ছবিখন মোৰ চকুৰ আগত ভাহি আহে মই তোমাক সহ্য কৰিব পাৰিলেও এই ঘৃণনীয় অপৰাধটোক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো সেই বুলি তাক মই দলিয়াই দিব নোৱাৰো নহয় আৰু ময়ো এটা অপৰাধৰ বীজ এইখন ঘৰত ৰাখিব নোৱাৰো তুমি কথাটো অলপ বুজিবলৈ চেষ্টা কৰা এই মাত নোহোৱা ল'ৰাটো আমাৰ অবিহনে ক'লে যাব সি এটা অনাথ শিশু আমাৰ অবিহনে তাৰ কি হ'ব কোৱাচোন তুমি যলৈ যাই গৈ থাকক এগৰাকী বন কৰা টিউটাৰ লগত হোৱা তোমাৰ এই অবৈধ সম্পৰ্কৰ লেতেৰা বীজ মই এখন ঘৰত চাই থাকিব নোৱাৰো ল'ৰা তই ইয়ালৈ গুচি আহিলি যে তোৰ কথনিৰ পৰা কথা এটা সুধি আছো নে নাই মই তোৰ দেউতাৰ কোন হয় তোৰ দেউতাৰ শশীকান্ত দ্বাৰা চুপ এইটো নাম যদি এটা মানুহৰ আগত ক নহয় তোৰ জিভা ছিঙি আনিম এতিয়া ক তোৰ দেউতাৰ কোন হয় মোৰ দেউতা নাই যাৰ সন্তানে কিতাপ পত্ৰ নপঢ়ে বাহিৰত বহুত কাম পৰি আছে বল কামখিনি কৰহি আহ আজিৰ পৰা এনেকৈ ভাত খাবলৈ পাবি ভালে ভালে খাওঁ যদি খা নহ'লে এইখিনিও লৈ যাম তাক কিবা খাবলৈ দিলা পুতেকক যেনিবা মই খাবলৈহে নিদিওঁ ৰ'বাচোন মোৰ এটা সৰু ভুলৰ শাস্তি সেই সৰু ল'ৰাটোক কিয় দিছা বাৰু তোমাৰো এজনী সন্তান আছে অন্যান্যৰ লগতো যদি কোনোবাই এনেকুৱা কৰে তেতিয়া তোমাৰ মনটো কেনেকুৱা লাগিব কোৱাচোন এতিয়া তাইৰ এবছৰ হৈছে লাহে লাহে তাই জনা বুজা হ'ব তাইৰ মনত এইবোৰ কথাই কেনেকুৱা প্ৰভাৱ পেলাব এবাৰ ভাবি চাইছানে তুমি তাইক ভাল সংস্কাৰ দিব পাৰিবানে তুমি কুকৰ্মৰ ফল এটাক যে তুমি সন্তানৰ মৰ্যাদা দিছা সেয়াই বহুত মই আজিয়ে প্ৰীতি আৰু অনন্য নামত সকলোবোৰ উইল কৰাই দিম গতিকে আজিৰ পৰা তাক পঢ়া শুনা আকৌ কৰাব লাগিব আৰু তাইকে দেখুৱাই তুমি তাক নিজৰ ল'ৰাৰ দৰে মৰমো কৰিব লাগিব যাতে তাইৰ মনত কেতিয়াও আমি হিংসাৰ বীজ সিঁচি নিদিওঁ আৰু অন্যান্যও মনতে যাতে কেতিয়াও ভাবি নলয় যে সি তাইৰ নিজৰ ককায়েক নহয় ইমান দিনে মই তোমাৰ কথা মতে চলি আহিলো কিন্তু এতিয়া আৰু নহব আহা তুমি অলপ ধৈৰ্য ধৰাচোন মই সিহঁত তিনিওটাকে সমানেই মৰম কৰোঁ আৰু সিহঁতৰ মাজত সদায় ককায়েক ভনীয়েকৰ মৰমটো অটুট হৈ থকাটোৱে মই বিচাৰোঁ কাৰণ তোমাৰ আৰু মোৰ অবিহনে ছোৱালী দুজনী সমৰে চোৱা চিতা কৰিব লাগিব যিয়ে নহওক ছোৱালী দুজনীৰ সম্পত্তিৰ ভাগ মই তাক কেতিয়াও ল'বলৈ নিদিওঁ সি তোমাৰ সম্পত্তিৰ ফুটা কৰি এটাও নাপায় এগৰাকী চৰিত্ৰহীনা নাৰীৰ কুকৰ্মৰ ফল এটাক যে তুমি সন্তানৰ মৰ্যাদা দিছা সেয়াই বহুত মই আজিয়ে প্ৰীতি আৰু অনন্য নামত সকলোবোৰ উইল কৰাই দিম আৰু প্ৰপাৰ্টি সকলোবোৰ কাগজ বেংকৰ লকাৰত ৰখাৰ ব্যৱস্থা কৰিব লাগিব সি তোমাৰ সম্পত্তিৰ ফুটা কৰি এটাও নাপায়
এগৰাকী চৰিত্ৰহীনা নাৰী কুকৰ্মৰ ফল এটাক যে তুমি সন্তানৰ মৰ্যাদা দিছা সেয়াই বহুত। মই আজিয়ে প্ৰীতি আৰু অনন্যা নামত সকলোবোৰ উইল কৰাই দিম। সিদিনা সন্ধিয়া কিয় দেৰি হৈছিল তহঁতৰ? অনন্যাৰ ঘৰত এটা অসুবিধা হৈছিল বুলি কৈছিলোঁ তোমাক। অসুবিধাটো কি স্পষ্টভাৱে নকলি কিয়? আচলতে মা মই তোমাক মাৰৰ পৰা কিয় কথা লুকুৱাও তহঁতে? তহঁতৰ এটা এটা সৰু ফুলে ঘৰখনলৈ কিমান ডাঙৰ বিপদ চপাই আনিব পাৰে তহঁতে জাননে? কি দৰকাৰ আছিল তোৰ তালৈ যাবলৈ? তাইৰ ভনীয়েকে যিয়েই নকৰক তোৰ কি দৰকাৰ আছিল সেইবোৰৰ মাজত সোমাবলৈ? প্ৰীতিয়ে একো ভুল কৰা নাছিল মা, মই তাইক ভালদৰে জানো। বেয়া ল'ৰা এজনৰ ষড়যন্ত্ৰত পৰিহে তাই সেই বিপদত পৰিছিল, আৰু এজন ককায়েক হিচাপে তাইক বিপদৰ পৰা উদ্ধাৰ কৰাটো মোৰ দায়িত্ব। তোমাৰ পৰা পোৱা সংস্কাৰখিনিয়ে মোক তাকেই কৰিবলৈ শিকাইছে।